সংঘ আৰু কদগুৰি স্থানীয় ৰাইজৰ সহযোগত আমি অষ্টম বাৰ্ষিক দিবানৈক্য ক্ৰিকেট প্ৰতিযোগিতা শ্ৰী অশোক গগৈ সোঁৱৰণিত আমি এইবাৰ অষ্টমবাৰৰ বাবে আমি পাতিবলৈ সক্ষম হৈছিলোঁ। আজি তাৰ চূড়ান্ত খেলখনৰ অৰ্থাৎ আজি শেষ দিন। এই শেষ দিনত আমি জনাব বিচাৰোঁ আপোনালোকক যে অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন দল আহি আমাৰ ইয়াত আজি অংশগ্ৰহণ কৰিছিলেহি। কমেও 41টা দলে আমাৰ এই খেলখনত অংশগ্ৰহণ কৰিছিলে। যথেষ্ট উত্তেজনামূলক মেচ কেইবাখনো হৈছিলে। দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছে আৰু আপোনালোকে গম পাইছে যে অসমৰ স্বনামধন্য ব্যক্তি সংগ্ৰামী কণ্ঠ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া খন্তেক সময়ৰ আগত আমাৰ খেলপথাৰত শুভ উদ্বোধন কৰিবলৈ আহিছিলে। চূড়ান্ত খেলখনৰ আমি প্ৰাইজ মনি 1 লাখ টকা নিৰ্ধাৰণ কৰিছিলোঁ। আমি চেষ্টা কৰিছোঁ যে 1 টকা যাতে আমি তেওঁলোকক কমাই নিদিওঁ, 1 লাখ টকা দিবলৈ আমি চেষ্টা কৰিম। জনপ্ৰিয় নেতা লাচিত গগৈ ডাঙৰীয়াই তেখেতৰ পিতৃ সোঁৱৰণিত এই খেলখনত আমাক অনুষ্ঠিত কৰিবলৈ আমাক কৈছিলে। আমি তেখেতৰ অনুমতি আমি ৰাখিছিলোঁ। বিজয়ী ট্ৰফিটো তেখেতেই দিছে আৰু প্ৰাইজ মনিয়ে সৈতে দিছে। যথেষ্ট অৱদান সহায় তেখেতৰ আছে। সংঘ আৰু কদগুৰি স্থানীয় ৰাইজৰ সহযোগত আমি অষ্টম বাৰ্ষিক দিবানৈক্য ক্ৰিকেট প্ৰতিযোগিতা শ্ৰী অশোক গগৈ সোঁৱৰণিত আমি এইবাৰ অষ্টমবাৰৰ বাবে আমি পাতিবলৈ সক্ষম হৈছিলোঁ। আজি তাৰ চূড়ান্ত খেলখনৰ অৰ্থাৎ আজি শেষ দিন। এই শেষ দিনত আমি জনাব বিচাৰোঁ আপোনালোকক যে অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন দল আহি আমাৰ ইয়াত আজি অংশগ্ৰহণ কৰিছিলেহি। কমেও 41টা দলে আমাৰ এই খেলখনত অংশগ্ৰহণ কৰিছিলে। যথেষ্ট উত্তেজনামূলক মেচ কেইবাখনো হৈছিলে। দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছে আৰু আপোনালোকে গম পাইছে যে অসমৰ স্বনামধন্য ব্যক্তি সংগ্ৰামী কণ্ঠ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া খন্তেক সময়ৰ আগত আমাৰ খেলপথাৰত শুভ উদ্বোধন কৰিবলৈ আহিছিলে। চূড়ান্ত খেলখনৰ আমি প্ৰাইজ মনি 1 লাখ টকা নিৰ্ধাৰণ কৰিছিলোঁ। আমি চেষ্টা কৰিছোঁ যে 1 টকা যাতে আমি তেওঁলোকক কমাই নিদিওঁ, 1 লাখ টকা দিবলৈ আমি চেষ্টা কৰিম। জনপ্ৰিয় নেতা লাচিত গগৈ ডাঙৰীয়াই তেখেতৰ পিতৃ সোঁৱৰণিত এই খেলখনত আমাক অনুষ্ঠিত কৰিবলৈ আমাক কৈছিলে। আমি তেখেতৰ অনুমতি আমি ৰাখিছিলোঁ। বিজয়ী ট্ৰফিটো তেখেতেই দিছে আৰু প্ৰাইজ মনিয়ে সৈতে দিছে। যথেষ্ট অৱদান সহায় তেখেতৰ আছে। সংঘ আৰু কদগুৰি স্থানীয় ৰাইজৰ সহযোগত আমি অষ্টম বাৰ্ষিক দিবানৈক্য ক্ৰিকেট প্ৰতিযোগিতা শ্ৰী অশোক গগৈ সোঁৱৰণিত আমি এইবাৰ অষ্টমবাৰৰ বাবে আমি পাতিবলৈ সক্ষম হৈছিলোঁ। আজি তাৰ চূড়ান্ত খেলখনৰ অৰ্থাৎ আজি শেষ দিন। এই শেষ দিনত আমি জনাব বিচাৰোঁ আপোনালোকক যে অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন দল আহি আমাৰ ইয়াত আজি অংশগ্ৰহণ কৰিছিলেহি। কমেও 41টা দলে আমাৰ এই খেলখনত অংশগ্ৰহণ কৰিছিলে। যথেষ্ট উত্তেজনামূলক মেচ কেইবাখনো হৈছিলে। দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছে আৰু আপোনালোকে গম পাইছে যে অসমৰ স্বনামধন্য ব্যক্তি সংগ্ৰামী কণ্ঠ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া খন্তেক সময়ৰ আগত আমাৰ খেলপথাৰত শুভ উদ্বোধন কৰিবলৈ আহিছিলে। চূড়ান্ত খেলখনৰ আমি প্ৰাইজ মনি 1 লাখ টকা নিৰ্ধাৰণ কৰিছিলোঁ। আমি চেষ্টা কৰিছোঁ যে 1 টকা যাতে আমি তেওঁলোকক কমাই নিদিওঁ, 1 লাখ টকা দিবলৈ আমি চেষ্টা কৰিম। জনপ্ৰিয় নেতা লাচিত গগৈ ডাঙৰীয়াই তেখেতৰ পিতৃ সোঁৱৰণিত এই খেলখনত আমাক অনুষ্ঠিত কৰিবলৈ আমাক কৈছিলে। আমি তেখেতৰ অনুমতি আমি ৰাখিছিলোঁ। বিজয়ী ট্ৰফিটো তেখেতেই দিছে আৰু প্ৰাইজ মনিয়ে সৈতে দিছে। যথেষ্ট অৱদান সহায় তেখেতৰ